আমি প্ৰথমে আজিৰ এই ঘটনাত আহত ব্যক্তিজনৰ আশু আৰোগ্য কামনা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ এইটো শৰণীয়া আলি গড়গাঁও কাৰেংঘৰৰ পৰা চৰাইদেউ মৈদামলৈকে যোৱা আগৰ ৰজাসকলৰ স্বৰ্গদেউসকলৰ পথ আছিল। আমি আজি উত্তৰ পূব NF ৰেলৱে এই শৰণীয়া আলি ভেদ কৰি পেলাই উত্তৰ পূব সীমান্ত ৰেলৱে ঘাইপথটো এইফালে গৈছে। বহু বছৰৰ আগতে স্বৰ্গদেউসকলৰ দিনতে এই শৰণীয়া আলিটো ইয়াত নিৰ্মাণ কৰা হৈছিল। কিন্তু আমি জিলা প্ৰশাসন মহকুমা প্ৰশাসনক আমি বাৰংবাৰ আৰু NF ৰেলৱে কৰ্তৃপক্ষক আমি দাবী জনাই আহিছিলোঁ যে যাতায়াতৰ সুবিধা হোৱাকৈ এই লেভেল ক্ৰছিং দিয়াৰ ইয়াত ব্যৱস্থা কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত এই অঞ্চলৰ বৃহত্তৰ এই অঞ্চলৰ ৰাইজে দাবী উত্থাপন কৰি আহিছিলে। কিন্তু আমাৰ দাবীৰ প্ৰতি ইয়াত কোনো সঁহাৰি নজনায় আজিৰ এজন ব্যক্তি মৃত্যু মুখৰ পৰা বাচিছে। আমি সেইকাৰণে আজি আকৌ আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। বিভিন্ন শিক্ষানুষ্ঠান আছে আৰু কৃষিৰ কৰ্মৰ লগত এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ জড়িত হৈ থাকে। গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিকভাৱে টনকিয়াল হ'বৰ কাৰণে ইয়াত ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে, ক্ষুদ্ৰ চাহ বাগানসকল আছে। যদি এই পথটো এটা দুৰ্ঘটনা হোৱাৰ কাৰণে তেওঁলোকে যদি বন্ধ কৰি দিয়ে, খেতিয়কসকলৰ কাৰণে সমস্যা হ'ব। উঠি অহা নতুন প্ৰজন্মৰ উচ্চ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব। ধিতাই পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াৰ পৰা 2 কিলোমিটাৰ নিলগত আছে। মাউতগাঁও হাইস্কুল আছে, শিমলুগুৰি বইজ হাইস্কুল আছে আৰু এই বৃহত্তৰ অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয় আছে। বহু ছাত্ৰ ছাত্ৰী এই উচ্চ শিক্ষানুষ্ঠানবিলাকৰ অধ্যয়ন কৰিবৰ কাৰণে যায়। বাট পথৰ বেপাৰ বাণিজ্যৰ পৰা এই ৰাস্তাটোৱে এই অঞ্চলৰ একমাত্ৰ ঘাইপথ। আজি ঘটনাটো হোৱাৰ কাৰণে ৰেল বিভাগে আহি পেলাই ইয়াত চিল কৰি দিছে। এই কথাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেওঁলোকে উকনিৰ ভয়ত তেওঁলোকে চুলি খুৰাৰ ব্যৱস্থা নিচিনা কৰিছে। ঘটনা হ'লেই তেওঁলোকে ইয়াত সমস্যাটো সমাধান নকৰি তেওঁলোকে ইয়াত বন্ধ কৰিবৰ কাৰণে যি ব্যৱস্থা লয়, এই ব্যৱস্থাক আমি এই অঞ্চলৰ ৰাইজে দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। আমি ৰাইজ আৰু NF ৰেলৱে আৰু জিলা প্ৰশাসন মহকুমা প্ৰশাসনক আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সমস্যা সমাধান হ'ব পৰাকৈ বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰি আহি থকা দিনত আমাৰ জনসাধাৰণে এই পথেৰে অহা যোৱা কৰিব পৰাকৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অন্যথা ৰেল বিভাগে আৰু জিলা প্ৰশাসনে মহকুমা প্ৰশাসনে এই বৃহত্তৰ অঞ্চলৰ ৰাইজক পণবন্দী কৰা হ'ব যদি ৰাস্তাটো বন্ধ কৰি দিয়ে। আমি সেইকাৰণে পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ, এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আপোনালোকে এই পথটো বিজ্ঞানসন্মতভাৱে আমাক নিৰ্মাণ কৰি যাতায়াতৰ সুবিধা কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ।